নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন, পাকিস্তানৰ সংসদ ভৱনটোৰ নাম কি? মজলিছ-ই-শ্বুৰা, মুছলিম-ই-শ্বুৰা, সংসদ ভৱন, ইছলামী-শ্বুৰা। শুদ্ধ উত্তৰটো হৈছে পাকিস্তানৰ সংসদ ভৱনটোৰ নাম হৈছে মজলিছ-ই-শ্বুৰা। নেক্সট কুৱেশ্যন, দ্য অৰিজিন অফ স্পেচিছ নামৰ কিতাপখনৰ ৰচক কোন? চাৰ্লছ ডাৰউইন, উইলিয়াম পেৰী, ৰবাৰ্ট ক্লাৰ্ক, লুই পেষ্টুৰ। শুদ্ধ উত্তৰ হৈছে দ্য অৰিজিন অফ স্পেচিছ নামৰ কিতাপখনৰ ৰচক হৈছে চাৰ্লছ ডাৰউইন। নেক্সট কুৱেশ্যন, চাগাদাৱা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ছিকিম, গোৱা, অসম, গুজৰাট। শুদ্ধ উত্তৰটো হৈছে চাগাদাৱা উৎসৱ ছিকিম ৰাজ্যত পালন কৰা হয়। নেক্সট কুৱেশ্যন, পুং চুলাম লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰ হৈছে পুং চুলাম লোকনৃত্য মণিপুৰ ৰাজ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয়। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ কাৰ্যালয় ভাষা কি? ইংৰাজী, অসমীয়া, উৰ্দু, হিন্দী। শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ডৰ কাৰ্যালয় ভাষা হৈছে ইংৰাজী। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, সন্তোষ ট্ৰফি বা সন্তোষ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? ফুটবল, ক্ৰিকেট, হকী, বেডমিণ্টন। শুদ্ধ উত্তৰটো হৈছে সন্তোষ ট্ৰফি বা সন্তোষ ট্ৰফি ফুটবলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ডলফিন কিক কোনবিধ খেলৰ লগত জড়িত? বা ডলফিন কিক শব্দটো কোনবিধ খেলৰ লগত জড়িত বা কোনবিধ খেলত প্ৰয়োগ কৰা হয়? ফুটবল, ক্ৰিকেট, সাঁতোৰ, বেডমিণ্টন। শুদ্ধ উত্তৰ হৈছে ডলফিন কিক সাঁতোৰৰ লগত জড়িত। নেক্সট কুৱেশ্যন, বক্সাৰ খেলুৱৈ মেৰী কম কোনখন ৰাজ্যৰ? অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে বক্সাৰ খেলুৱৈ মেৰী কম মণিপুৰ ৰাজ্যৰ বাসিন্দা হয়। নেক্সট কুৱেশ্যন, আম আদমি পাৰ্টি কোন চনত স্থাপন হৈছিল বা স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ আম আদমি পাৰ্টি স্থাপন কৰা হৈছিল নৱেম্বৰৰ 2012 চনত। নেক্সট কুৱেশ্যন, ইন্দিৰা পইণ্ট ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশ, আন্দামান আৰু নিকোবৰ, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা পইণ্ট আন্দামান আৰু নিকোবৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? জেনেভা, পেৰিছ, ছুইজাৰলেণ্ড, চীন। শুদ্ধ উত্তৰটো হৈছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। তাৰে পিছৰ প্ৰশ্ন, ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? আব্দুল গফুৰ খান, নেলছন মেণ্ডেলা, গোপাল কৃষ্ণ গোখলে, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰ হৈছে ফ্ৰণ্টিয়াৰ গান্ধী বুলি আব্দুল গফুৰ খাক জনা যায়। কুৱেশ্যন নম্বৰ 14, গোচেলা পাছ কোনখন ৰাজ্যত অৱস্থিত? ছিকিম, গোৱা, হিমাচল প্ৰদেশ, গুজৰাট। শুদ্ধ উত্তৰটো হৈছে গোচেলা পাছ ছিকিম ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, চিমলা চুক্তি কেতিয়া হৈছিল? 1972 চনত, 1975, 1956, 1977। শুদ্ধ উত্তৰ হৈছে চিমলা চুক্তি 1972 চনত হৈছিল। নেক্সট কুৱেশ্যন, সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক কোৱা হয়? চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, আনন্দৰাম বৰুৱা। শুদ্ধ উত্তৰ হৈছে সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। তাৰে পিছৰ প্ৰশ্ন, চেনাব আৰু জেলুম নদী কোনখন নদীৰ উপনদী? সিন্ধু, সুতলেজ, তাপ্তি, গোদাবৰী। শুদ্ধ উত্তৰ হৈছে চেনাব আৰু জেলুম নদী সিন্ধু নদীৰ মুখ্য উপনদী। ভাৰতৰ প্ৰথম নোবেল বঁটা কোনে পাইছিল? মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰে পিছৰ অপশ্যন ঘ, CV ৰমন। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা পোৱা ব্যক্তিগৰাকীৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ 1913ত নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। তেওঁ নোবেল বঁটা পাইছিল সাহিত্যৰ বাবে তেওঁৰ কবিতা পুথি গীতাঞ্জলিৰ কাৰণে। নেক্সট কুৱেশ্যন, মধুবনী কলা কোনখন ৰাজ্যৰ লগত জড়িত?
বিহাৰ, অসম, গুজৰাট, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে মধুবনী কলা বিহাৰ ৰাজ্যৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 20 ভাৰতীয় মুদ্ৰা ক'ত প্ৰস্তুত কৰা হয়? নাছিক, পুনে, আগ্ৰা, মুম্বাই। শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় মুদ্ৰা নাছিকত প্ৰস্তুত কৰা হয়। বিশ্বৰ কোনখন নদীৰ পানী গৰম? নীল নদী, আমাজন, গংগা, সিন্ধু। শুদ্ধ উত্তৰ হৈছে বিশ্বৰ ভিতৰত নীল নদীৰ পানী গৰম। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, মানুহৰ হৃদপিণ্ড 1 মিনিটত কিমান বাৰ স্পন্দন কৰে? 72, 65, 78, 60। শুদ্ধ উত্তৰ হৈছে মানুহৰ হৃদপিণ্ডই 1 মিনিটত 72 বাৰ স্পন্দন কৰে। নেক্সট কুৱেশ্যন, আহোম বংশৰ শেষৰজন ৰজাৰ নাম কি? পুৰন্দৰ সিংহ, যোগেশ সিংহ, চক্ৰধ্বজ সিংহ, ৰাম সিংহ। শুদ্ধ উত্তৰ হৈছে আহোম বংশৰ শেষৰজন ৰজাৰ নাম হৈছে পুৰন্দৰ সিংহ। মানুহৰ কাণত কিমানডাল হাড় থাকে? 3ডাল, 5ডাল, 7ডাল, 2ডাল। শুদ্ধ উত্তৰ হৈছে মানুহৰ কাণত 3ডাল হাড় পোৱা যায়। নেক্সট কুৱেশ্যন আৰু লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, ভাৰতৰ মৃত্যুদণ্ডৰ আদেশ কোনে ৰেহাই কৰিব পাৰে? ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল। শুদ্ধ উত্তৰটো হৈছে ভাৰতত মৃত্যুদণ্ডৰ আদেশ ৰাষ্ট্ৰপতিয়ে ৰেহাই কৰিব পাৰে। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে, ধন্যবাদ।